নমস্কাৰ মই বিপ্লৱ পৰাশৰ খাউণ্ডে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইউফৰিয়ালে আদৰণি জনাইছোঁ। মাজতে কেইবাদিনো ধৰি মই মোৰ ভিডিঅ'সমূহ আপলোড কৰিব পৰা নাছিলোঁ বিভিন্ন ব্যক্তিগত শাৰীৰিক কাৰণত। আশা কৰিছোঁ আজি মোৰ এই ভিডিঅ'টোৱে পুনৰ আপোনালোকক মোক মনত পেলোৱাত সহায় কৰি দিব আৰু লগতে এটা সঁচা কথা কওঁ যে বিগত 4 তাৰিখৰ পৰা আজি দিন পৰ্যন্ত মই আপোনালোকক বহুতেই মিছ কৰিছোঁ। আজি এটা এনেকুৱা ধৰণৰ টপিক মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ যিটো টপিক হয়তো কোনোৱে শুনিছে বা কোনোৱে শুনা নাই। বিদ্যালয়, কলেজ, হাই সেকেন্ডাৰী লেভেল, তাৰপিছতে ডিগ্ৰী লেভেল, মাষ্টাৰ ডিগ্ৰী লেভেল, এই সমূহৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলকহে মই এই আজি ভিডিঅ'টোৰ যোগেদি মই যিটো টপিক কৰিব বিষয় উলিয়াম আজি সেই বিষয়টো তেখেতসকলৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে মই কৰিছোঁ বুলি মই আপোনালোকৰ আগত কৈছোঁ। আজি যিটো বিষয় আছে বিষয়টোৰ নাম হৈছে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, যাক চমুকৈ SDGs বুলি কোৱা হয়। সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, SDGs। সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ কি বস্তু? সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল মানে হৈছে লক্ষ্য, সাষ্টেইনেবল মানে হৈছে দীৰ্ঘম্যাদী লক্ষ্য। আমাৰ কি হৈছে? আমাৰ লাহে লাহে পৃথিৱীখন ধ্বংসৰ ফাললৈ গৈ আছে। আমি দেখিছোঁ যে আমাৰ ক্লাইমেট চেঞ্জ হৈছে, প্ৰদূষণ বাঢ়িছে, এতিয়ালৈকে আমাৰ পভাৰ্টি দৰিদ্ৰতা আমাৰ কমাই নাই, এডুকেশ্যনৰ পোহৰ এতিয়ালৈকে পৰাই নাই, পুৰুষ মহিলাৰ সমমৰ্যাদা জেণ্ডাৰ ইকুৱেলিটি এতিয়ালৈকে আমাৰ সমাজবিলাকত প্ৰৱৰ্তন হোৱা নাই। অকল আমাৰ মই অসম বা ভাৰতবৰ্ষৰ কথা কোৱা নাই, গোটেই বিশ্বৰ কথা কৈছোঁ। লগতে সাগৰৰ পানী, পুখুৰীৰ পানী, নদীৰ পানী, হ্ৰদৰ পানী আমি দিনে দিনে লেতেৰা কৰিবলৈ আৰম্ভ কৰিছোঁ। ইণ্ডাষ্ট্ৰীৰ নামত আমি বস্তু বনাইছোঁ, ঠিকেই আছে, কিন্তু আমি কি কৰিছোঁ? দিনে দিনে পৰিৱেশ প্ৰদূষণ আমি কৰিছোঁ। আৰু বা যদি কিবা আমি তাৰ পৰা মেটেৰিয়েল ইউজ কৰিছোঁ তেনেহ'লে সেই মেটেৰিয়েলখিনিৰ জেগাত যে ভৱিষ্যতে কিহে ল'ব সেই কথা আমি কেতিয়াও আলোচনা কৰা নাই। লগতে আমি আমাৰ যি এই জেনেৰেশ্যনটো কেনেকৈ ভালদৰে জীয়াই থাকোঁ এই কথাহে চিন্তা কৰিছোঁ। মেক্সিমাম লোকে, চবেই নহয় কিন্তু, আৰু যোনেই নহয় তেওঁলোকে এই SDG যিটো বনাই উলিয়াইছে। আমি ভাবিছোঁ যে তেল খান্দি আছোঁ, আমি কয়লা ব্যৱহাৰ কৰি আছোঁ, গাড়ী চলাইছোঁ, প্ৰদূষণ কৰিছোঁ, পানী শেষ কৰিছোঁ, প্লাষ্টিকৰ এনেকুৱা সাংঘাতিকভাৱে আমি ব্যৱহাৰ কৰিছোঁ যে প্লাষ্টিকবিলাক মাটিৰ তলত যেতিয়া থাকে সি কেতিয়াও পচি নাযায়। আৰু কিছুমান আমি সেই কম দামী পচি নোযোৱা প্লাষ্টিকটোহে আমি বেছিকৈ ব্যৱহাৰ কৰোঁ। ফলস্বৰূপে কি হ'বগৈ চাওকচোন, যে আমাৰ আৰু এনেকুৱা এখন সমাজ যিখন সমাজত পুৰুষ মহিলা, ল'ৰা ছোৱালী, ক'লা বগা, শিখ খ্ৰীষ্টিয়ান, জৈন, হিন্দু, মুছলিম সকলো একেলগে বাস কৰিব পাৰে, তেনেকুৱা কথা আমি ইনক্লুচিভৰ কথা আমি চিন্তা কৰিবৰ দৰকাৰ হৈছে। যিহেতু গোলকীয় উষ্ণতা বাঢ়িছে, আপোনালোকে গম পাইছে, আৰু লাহে লাহে কি হৈছে, গ্ল'বেলাইজেশ্যন যিমানেই বাঢ়িছে সিমানেই কি হৈছে, আমি কিছুমান আমাৰ যি নৈতিকতা আমি সেইবিলাক লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু ফলস্বৰূপে আমি পৃথিৱীখন যিমান পাৰোঁ আমাৰ মন ভৰ যোৱাকৈ আমি ধ্বংস কৰিবলৈ আৰম্ভ কৰিছোঁ। নদী, বিল, খাল, সাগৰ, আমি মৰুভূমি, বননি, উদ্যান, আমি জীৱ জন্তু একো এৰি থৈ যোৱা নাই। যদি আমি শ্ৰেষ্ঠ হয়, যদি আমি মানুহ যদি আমি শ্ৰেষ্ঠ জীৱ হয় পৃথিৱীৰ, তেনেহ'লে আমি কিছু কাম কৰি যোৱা অতি প্ৰয়োজন। আৰু সেইটো হৈছে যে আপুনি মই বা আমাৰ এই জেনেৰেশ্যনটো অকল পৃথিৱীত জীয়াই থাকিলেই নহ'ব। আমাৰ যিসকল উত্তৰসূৰী আছে, যি প্ৰজন্ম আছে আমাৰ আহিব, সেই প্ৰজন্মসমূহক আহি থকা প্ৰজন্মসমূহে যাতে এই পৃথিৱীত জীয়াই থাকিব পাৰে। সিহঁত অহাৰ পাছত আজি
এতিয়া আমি কিমান পাওঁ আমাৰ এই জেগাবিলাকত 39 40 আমি হেতু উষ্ণতা হোৱাৰ লগে লগে আমি থাকিব নোৱাৰা হৈ যাওঁ কিন্তু আজিৰ পৰা 50 বছৰৰ পিছত ভাবকচোন কি হ'ব কিমান উষ্ণতা হ'ব আমাৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ জীয়াই থাকিব তাত নতুন প্ৰজন্ম কেনেকৈ জীয়াই থাকিব কি মানুহ তেতিয়া আমি শেষ হ'বলৈ দিম নেকি আমি শেষ হ'বলৈ দিব নোৱাৰোঁ আপোনালোকে দেখিছে গাড়ী মটৰৰ যি প্ৰচণ্ড ব্যৱহাৰৰ ফলত কি হৈছে যেন ধোঁৱা ধূলিৰে কি কৰিছে আমাৰ বায়ুমণ্ডলৰ উষ্ণতা আৰু যিটো ফ্ৰেছনেছ সেই ফ্ৰেছনেছটো নাইকিয়া হৈ গৈছে ফ্ৰেছনেছৰ পিছত দৌৰিব লগা হ'ব অলপ দিনৰ পিছত কান্ধত অক্সিজেনৰ বেগ লৈ আমি ঘূৰি ফুৰিব লগা হ'ব এইবিলাক কিছুমান চিন্তা কৰা বিষয় ঘূৰ্ণীবতাহ আহিছে বানপানী হৈছে এইবিলাক আমি চিন্তা কৰিবলৈ কিয় আগতকৈ বাঢ়ি গ'ল কিয় ছিজন চেঞ্জ হোৱা হ'ল আজিকালি শেৱালি ফুল যিকোনো বতৰত ফুলিবলৈ আৰম্ভ কৰিছে কিয় আগতে কিয় নাছিল আগতে মানে আমিও দেখিছোঁ যে শেৱালি এটা ছিজনত ফুলে কুঁৱলী পৰে এটা ছিজনত বতৰ চেঞ্জ হয় কিন্তু আজিকালি কোনো ঠিকনা আছে বতাহ যেতিয়া তেতিয়া আহিবলৈ আমি খালি বৰদৈচিলা জানিছিলোঁ সৰু যেতিয়া আহিছিলোঁ বৰদৈচিলা কিন্তু আজিকালি বৰদৈচিলা কোনফালে গৈছে কি হৈছে ভগৱানে নাজানে আচলতে আমি ৰাডাৰ যদি মেপ চাব জানো মেপতে আমি গম পাম যে কোনটো বস্তু কোনফালে গৈ আছে গতিকে সাইণ্টিষ্টসকলে বহুত চিন্তা চৰ্চা কৰি উলিয়াইছে যে কেইটামান বস্তু যিকেইটা নহ'লে আমি পৃথিৱীত জীয়াই থাকিব নোৱাৰিম আমাৰ প্ৰজন্ম আৰু ইয়াত জীয়াই থাকিব নোৱাৰিব মানুহ জাতি শেষ হৈ যাব পৃথিৱীত গতিকে অকল সাইণ্টিষ্টে কৈছে বুলিয়ে নহয় ৰাষ্ট্ৰসংঘৰ মজিয়াত এই বিষয়ে যথেষ্ট আলোচনা হৈছে আৰু ৰাষ্ট্ৰসংঘৰ মজিয়াত আলোচনা হোৱাৰ পাছত ৰাষ্ট্ৰসংঘই কৈছে যে 17টা 17 সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল তেওঁলোকে কি কৰিছে ইয়াত উলিয়াইছে 17 সাষ্টেইনেবল ডেভেলপমেণ্টেল যি গ'ল আছে 17 সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কথা কৈছে যে এইকেইটা যদি আমি মানি চলিব পাৰোঁ বা এইকেইটাৰ যদি আমি কি কৰিব পাৰোঁ আমি যদি ইয়াক আমি প্ৰচলন কৰিব পাৰোঁ আমি যদি চলাই নিব পাৰোঁ তেনেহ'লে আমাৰ যি উত্তৰসূৰী আছে যি প্ৰজন্ম আছে আমাৰ পৃথিৱীত জীয়াই থাকিব পাৰিব সাগৰৰ তলিখন যেতিয়া কিছুমান অৰ্গেনাইজেশ্যন আছে যেতিয়া সাগৰৰ তলি চাফা কৰি লৈ আহে আপোনাৰ দেখিলে বুকু কঁপি যাব দুখ লাগিব মাজতে সিদিনাখন অষ্ট্ৰেলিয়াত বনজুই লাগিছে কিমান বন্য প্ৰাণী ধ্বংস হৈ গৈছে কিমান গছ গছনি ধ্বংস হৈছে ঠিকনা নাই তো গতিকে কোনবাই জানিয়ে হওক কোনবাই নাজানিয়ে হওক যি ধ্বংসযজ্ঞ চলিছে যি অমানৱীয় কাম কাজ আমি কৰিছোঁ পৃথিৱীখন ধ্বংস কৰিবৰ কাৰণে আৰু তাৰ ফলত সি দুখীয়াই হওক বা সি ধনীয়ে হওক সি যে পৃথিৱীত জীয়াই থাকিব নোৱাৰে তাৰ কিন্তু যি কৰ্মকাণ্ড তাৰ যি হত্যা যি চেষ্টা এই হত্যা আমিবিলাকে আমাৰ এই জেনেৰেশ্যনটো শেষ কৰিছোঁ গতিকে ৰাষ্ট্ৰসংঘই ক'লে যে নহয় এনেকৈ চলিলে নহ'ব আহা আমি সকলো দেশ মিলিত হওঁ আৰু আমি আলোচনা কৰোঁ যে 17 সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আহা আমি প্ৰচলন কৰোঁ আৰু 2030 চনৰ ভিতৰত এই গ'লসমূহ আমি এচিভ কৰিব লাগিব আমি লক্ষ্যসমূহ যে নিৰ্ধাৰণ কৰিছোঁ লক্ষ্যসমূহ আমি পাব লাগিব আৰু 17 সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কি 17 সাষ্টেইনেবল গ'ল হৈছে যে এইটো এটা ব্লুপ্ৰিণ্ট কি হৈছে যে আমাৰ যে পৃথিৱীখন যে ভাল আৰু দীৰ্ঘম্যাদীভাৱে চলিব পাৰে তাৰ এটা এইটো হৈছে ব্লুপ্ৰিণ্ট আৰু ইয়াক কৈছে যে আমি যিবিলাক গ্লোবেল চেলেঞ্জ আমি ফেচ কৰিছোঁ আমি সেই ফেচ কৰা গ্লোবেল চেলেঞ্জবিলাক আহক আমি সকলোৱে একেলগে মিলিজুলি ইয়াক ফেচ কৰোঁ গতিকে এইটো এটা অতি প্ৰয়োজনীয় বস্তু SDG আমাৰ নতুন প্ৰজন্মই জানা অতি প্ৰয়োজনীয় আৰু তোমালোকে এইটো চলাব লাগিব লগাব লাগিব কামত আমি ডাঙৰখিনি শিকাব লাগিব যদি ভুল কৰি আছে আৰু আমাৰ নিশ্চয় একেবাৰে সৰুখিনিকে আমি বুজাই নেব ইটোৱে সিটো জেনেৰেশ্যনক যদি আমি শিকাই লৈ গৈ থাকোঁ তেনেহ'লে কি হ'ব আমি পৃথিৱীখনত বাচি থাকিব পাৰিম আৰু আমাৰ মানৱ জাতিটো আমি পৃথিৱীত থাকিম সঁচাই চিন্তা কৰিবলগীয়া বিষয় সকলোৱে চিন্তা কৰিবলগীয়া বিষয় আহক এইকেইটা কি প্ৰথমটো কৈছে যে নো পভাৰ্টি দৰিদ্ৰ থাকিব নোৱাৰিব তো তাৰ কাৰণে দিনে নিশাই কাম কৰা আৰম্ভ কৰিছে দৰিদ্ৰতা নিৰ্মূলকৰণ দৰিদ্ৰতাই কি কৰিছে আমি দৰিদ্ৰৰ ফলত আমি বহুত কিছুমান কৰিব নলগীয়া কাম আমি কৰোঁ জিৰ' হাংগাৰ যদি সব ভোকত থাকে মানুহে তেনেহ'লে সি যিকোনো কাম কৰিবলৈ ৰেডি হৈ যায় তো ভোক নাইকিয়া কৰিব লাগিব
গুড হেল্থ এণ্ড ৱেল বিং, ভাল স্বাস্থ্য ভালে থাকিব লাগিব চবৰে। কোৱালিটি এডুকেশ্যন কোৱালিটি হ'ব লাগিব। এডুকেশ্যন আমাৰ এতিয়া যে যিবিলাক আমাৰ পৰিকল্পনা আমাৰ চৰকাৰে আমাৰ গ্ৰহণ কৰে, ইয়াত এই ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কথাও সোমাই থাকে। আমি যিবিলাক কাম কৰোঁ তাতো আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কথা সোমাই থাকে। কোৱালিটি এডুকেশ্যন হ'ব লাগিব। তাৰপিছতে কৈছে জেণ্ডাৰ ইকুৱেলিটি, পুৰুষ মহিলা সমান। ক্লিন ৱাটাৰ, চাফা পানী হ'ব লাগিব। আৰু চেনিটেশ্যন চাফা হ'ব লাগিব। আমি য'তে ত'তে চেনিটেশ্যন কৰি বেমাৰ আজাৰ কৰি মানুহবিলাক আমি ধ্বংস কৰিব নোৱাৰোঁ। এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি, এফৰ্ড কৰিব পৰা সকলোৱে আৰু চাফা হ'ব লাগিব এনাৰ্জি য'ত ওলায়। তাৰপিছতে য'ত ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থ সকলোৰে ক্ষেত্ৰত সমানভাৱে হ'ব লাগিব। ইকনমিক গ্ৰ'থ যদি সমানভাৱে নহয়, এক শ্ৰেণীৰ মানুহ পৃথিৱীত জীয়াই থাকিব, এক শ্ৰেণী মৰিব। আৰু জীয়াই থকাকেইটাও সেই পিঠিত অক্সিজেনৰ বেগকেইটা লৈ ঘূৰি ফুৰিব লাগিব, মুখা পিন্ধি মাস্ক পিন্ধি। দেখিছে নহয় মাস্ক পিন্ধা আজিকালি আহিছে আমাৰ, বিয়া খাবলৈ গ'লেও মাস্ক। ভাবি চাওক, হাঁহিও উঠে দুখো লাগে। তাৰ পাছতে আহক আমি ইণ্ডাষ্ট্ৰি, ইন'ভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ এইকেইটাত গুৰুত্ব দিছে। ৰিডিউচ ইনইকুৱেলিটি, সমান হ'ব লাগিব চব, অসমান হ'লে নহ'ব। ছাষ্টেইনেবল চিটিজ এণ্ড কমিউনিটিজবিলাক ছাষ্টেইনেবল হ'ব লাগিব প্ৰতিটো ফালৰ পৰা ছাষ্টেইনেবল হ'ব লাগিব। আৰু তাৰ কাৰণে যে প্ৰাকৃতিক দুৰ্যোগৰ লগতো আমি কেনেধৰণে মোকাবিলা কৰিম, অকল চহৰখনতে নহয় গাঁওখনতো সেই ব্যৱস্থা থাকিব লাগিব। চহৰে গাঁৱে সমানে বচাব লাগিব, তেতিয়া আমি মানুহবিলাক তাত বাচি থাকিব পাৰিম। ৰিজনেবল কনজাম্পশ্যন হ'ব লাগিব এণ্ড প্ৰডাকশ্যন বোলে বহুত হৈছে, কনজাম্পশ্যন ঠিকে নাই। কনজাম্পশ্যনছ বহুত আছে কনজিউমাৰ, কিন্তু প্ৰডাকশ্যন যদি নাই তেনেহ'লে নহ'ব। দুইটা অনুপাতটো সমান হ'ব লাগিব। ক্লাইমেট একশ্যন অতি প্ৰয়োজনীয়। আপোনালোকে কোনোবাই যদি চাইছে ৰাষ্ট্ৰসংঘৰ মজিয়াত যেতিয়া লিঅ'নাৰ্ডো ডিকাপ্ৰিঅ' টাইটানিক চিনেমাখন আপোনালোকে নিশ্চয় চাইছে, তাত যিজন হিৰো, আমি আমাৰ সহজ সৰল ভাষাত আমি যাক হিৰো বুলি কওঁ চিনেমাৰ, সেই হিৰোজনে তেওঁৰ বক্তৃতাত কৈছিলে, তেওঁ এম্বেচাডৰ হয় ৰাষ্ট্ৰসংঘৰ। তেওঁ কৈছে যে এইটোৱে আমাৰ লাষ্ট জেনেৰেশ্যন, যদি আমি ধৰি ৰাখিব পাৰোঁ, আমি যদি বচাব পাৰোঁ, আমিয়ে বচাব পাৰিম আৰু বেলেগে কিন্তু আহি পেলাই আমাক বচাব আৰু নোৱাৰিব। তো এইটো আমাৰ ডিউটিয়ে, আমি কাম উপলব্ধি কৰিবলৈ চেষ্টা কৰক মোৰ কথাখিনি। ক্লাইমেট চেঞ্জ চাব আপোনালোকে, এইবিলাক বস্তু পাব। লাইফ বিল' ৱাটাৰ, আমি মানুহখিনিয়ে ওপৰখিনিতো শেষ কৰিছোঁৱেই, পৃথিৱীৰ ওপৰ ভাগৰ পানীৰ তলতো সোমাই আমি ধ্বংস কৰিবলৈ আৰম্ভ কৰিছোঁ। তো পানীৰ তলত যিখিনি আছে, এই পানীৰ তলৰখিনি আমি কেনেকৈ বচাব লাগিব আৰু আমি সেই বস্তুটো চিন্তা কৰিব লাগিব। দেখিছে আজিকালি কাছবিলাক কেনেকৈ জালত লাগি থাকে, কাছৰ গাত কিবা সোমাই যায়, আমি এইবিলাক দেখিছোঁ ন। সাগৰৰ পাৰত আহি তিমি মাছবিলাক মৰি যায়, বহুত দুখৰ কথা। তেল পৰিবাহী জাহাজবিলাক ভাঙি ধ্বংস হৈ যায়, পানী লেতেৰা হৈ যায়, বহুত জীৱকুল ধ্বংস হৈ যায় আৰু বিভিন্ন কাৰণত হৈ আছে। গতিকে এইটো আমাৰ দায়িত্ব সকলোৰে যে আমি পানীৰ তলৰ যিখিনি জীৱ আছে তাক আমি সুন্দৰভাৱে ৰাখিব লাগিব। খাব লাগিব নহয়, আমি নোখোৱাকৈ কি, আমি প্লাষ্টিক খাইতো জীয়াই থাকিব নোৱাৰিম। আমি খাদ্য লাগিব, আৰু খাদ্য আমি ইটো সিটোৰ লগত, আপোনালোকে খাদ্যৰ শৃংখল চাগে জানে কেনেকৈ আমি ইটো সিটোৰ ওপৰত আমি নিৰ্ভৰশীল। লাইফ বিল' ৱাটাৰ মই ক'লোঁ, লাইফ অন লেণ্ড। তাৰ পাছতে পিচ আৰু জাষ্টিছ ষ্ট্ৰং ইনষ্টিটিউশ্যন হ'ব লাগিব তাৰ কাৰণে। আৰু সদৌ শেষত কৈছে যে পাৰ্টনাৰশ্বিপ টু এচিভ দ্য গ'ল, অকলে কোনেও নোৱাৰে, পাৰ্টনাৰশ্বিপ কৰিব লাগিব। আমি এই 17টা গ'লৰ যে কথা ক'লোঁ, এই 17টা গ'ল যদি আমি পাব লগা হয় তেনেহ'লে আমি পাৰ্টনাৰশ্বিপ কৰিব লাগিব। আৰু আজিকালি সেইকাৰণে বহুত প্ৰজেক্ট আপোনালোকে পাব, কাম বন পাব, য'ত PPP মডেল বুলি কয়। PPP মডেল, প্ৰাইভেট ছেক্টৰ থাকিব, পাব্লিক থাকিব, আৰু এইটো হৈছে PPP মডেল। তো অকল এটা কাম কৰিব যদি চৰকাৰো গৈ আছে, চৰকাৰে গৈ পেলাই কি কৰিব, মডেলটোৰ থ্ৰুদি তাত যিখিনি মানুহ আছে সেই মানুহখিনিক সবলীকৰণ এম্পাৱাৰমেণ্ট কৰি তেওঁলোকক শিকোৱা হ'ব যে তোমালোকৰ বস্তু তোমালোকে চলাই নিব লাগিব। আপোনালোকে স্কুল মেনেজমেণ্ট কমিটিৰ নাম শুনিছে চাগে, এটা PPP মডেলৰ ভাগ হয় এইটো, বিভিন্ন আছে তেনেধৰণৰ। তো কথাটো হৈছে 2030 চনত পাব লাগিব, 2020 হ'ল। তো 2030 10 চনৰ ভিতৰত আমি কি পাম, কি কৰিব পাৰিম,
কিন্তু যদি আমি এতিয়াৰ পৰা যদি আমি কৰিবলৈ আৰম্ভ নকৰোঁ তেনেহ'লে আমি লাহে লাহে শেষ হৈ যাব আমি আজিকালি ৰাতিবিলাক উজাগৰে কটাব লগা হয় ভয় খাওঁ ভৱিষ্যতটো কি হ'ব বুলি গতিকে আশা কৰোঁ 17 সাস্টেইনেবল গোল অতি প্ৰয়োজনীয় বস্তু ৰাষ্ট্ৰসংঘৰ দ্বাৰা যিটো প্ৰস্তুত কৰা হৈছিলে 2030 চনত পাবৰ কাৰণে মোৰ আদৰৰ যিসকল মেইনলি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী লেভেলৰ যিখিনি ষ্টুডেণ্টছ আছে ক্লাছ 9-10 তেখেতসকলেও তেওঁলোকেও জানিবলগীয়া কথা যে তেওঁলোকে সাস্টেইনেবল ডেভেলপমেণ্ট গোলৰ কথা জানিব লাগে আৰু তাৰ মাহাত্ম্য বুজিব লাগে আৰু তাৰ ওপৰত আমি একশ্যন প্লেন গঠন কৰিব লাগে অকল যে চৰকাৰে কৰিব চেণ্ট্ৰেলত কৰিব ষ্টেটত কৰিব ডিষ্ট্ৰিক্টত নহয় আমি লোকেল লেভেলত কৰিব লাগে আৰু কৈছে যে আমি সবেই মিলিজুলি কৰিব লাগিব কাৰোবাক বাদ দি কাৰোবাক লৈ নহয় সেইকাৰণে আশা কৰিছোঁ আজি মোৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব বহুত দিনৰ মূৰত আহিলোঁ বহুত দিনৰ মূৰত প্ৰায় আজি 20-21 দিনৰ মূৰত মই এটা ভিডিঅ' বনালোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব বহুত দিন মই আপোনালোকক লাইক পোৱা নাই নতুন ভিডিঅ' সাবস্ক্ৰাইব কৰিব তুমি যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো আপোনালোকে ভাবিছে যে এইটো এটা জৰুৰী ভিডিঅ' সকলোৱে জানা দৰকাৰ তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰাৰ কথাটো মই আপোনালোকক এইকাৰণে কৈছোঁ আপোনালোকে প্ৰথমে চাওক আৰু তাৰপিছত বুজক আৰু তাৰপিছত শ্বেয়াৰ কৰক এনেই শ্বেয়াৰ কৰি দিয়াটো মই বিচৰা নাই লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইউফৰিয়া চেনেলৰ তৰফৰ পৰা মই বিপ্লৱ খাউণ্ডে প্ৰতিজন ভিউৱাৰকে অতি ধৈৰ্য সহকাৰে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আজি মই এই ভিডিঅ'টোৰ পৰা মই মেলানি মাগিছোঁ সকলোকে ধন্যবাদ দিছোঁ থেংক ইউ